নমস্কাৰ বন্ধুসকল আৰু দাদা ভাইটি ভণ্টিসকল। ইয়াৰ আগত এটা ভিডিঅ' আপডেট দিছিলোঁ। সেই ভিডিঅ'টোত মানে এটা মোক কমেণ্ট কৰি জনাইছে ফোন কল যোগেদি যে যিটো ভিডিঅ' নেকি আপুনি বনাইছিলে ভালে লাগিছে চাই, কিন্তু দুটা আছিলে, আপুনি এটা এটাকৈ কৰিব লাগিছিলে। গতিকে আজি সেইকাৰণে সেই ভিডিঅ'টো পুনৰ মানে দিবলৈ ওলাইছোঁ বা ক'বলৈ ওলাইছোঁ। সেই ভিডিঅ'টোৰে মানে কি কৈছিলোঁ যে ঈশ্বৰ মহিমা, নামৰ মহিমা, এইটো বিষয় এতিয়া আগবাঢ়িছোঁ। সেইকাৰণে মই পুনৰ আকৌ ভিডিঅ'টো নতুনকৈ কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকক অৱগত কৰাব ওলাইছোঁ যে সেইটোত মোৰো অলপ ৰৈ গৈছে কিবা অলপ ক'বৰ কাৰণে বা কথা। তাত তাৰিখ উল্লেখ কৰা নাছিলোঁ, দিন ৰাতি কথাটো উল্লেখ কৰা নাছিলোঁ। গতিকে আজি ক'বলৈ গৈছোঁ। গতিকে আহিছোঁ মেইন কথাটোলৈ। এইটো হৈছে গোঁসাই ঘৰটো। মানে আমি তেতিয়া মাটি বেৰ আৰু 4খন টিঙেদি বনাইছিলোঁ। বাঁহৰ দৰ্জা আছিলে এই গোঁসাই ঘৰটো। আৰু মোৰ মা তিনিমাহতে ঢুকাইছিলে, 3 মাহ কেঁচুৱাৰ তেতিয়া। দেউতাই আৰু বেলেগ চিন্তা কৰা নাছিলে, কিন্তু দেউতাই খুব ভালেই চিন্তা কৰিছিলে। যেতিয়া ঈশ্বৰৰ ওচৰত আশ্ৰয় ল'লোঁ, কৃষ্ণগুৰুৰ নামটো ল'লোঁ, লোৱাৰ পিছত বাকীখিনি ঠিকেই আছে। দেউতাৰ দৰ্জী আছিলে। এতিয়া আজিতো বিশ্বকৰ্মাৰ কালি পৰহিলৈ আহি আছে ন, বিশ্বকৰ্মা পূজা হ'ব। সেই পূজাটো মানে কৰিব নিতিয়া দেউতাই মোৰ প্ৰতি বহুত খং কৰিলে। 2000 তাৰিখটো মোৰ মনত নাই বেছি, আৰু 2004 চনত বা 3 চনতে আমি নাম লৈছিলোঁ, শৰণ লৈছিলোঁ। গতিকে 2000 তেনেকৈ 1 বছৰ হৈ যোৱাৰ পিছত নেক্সট বছৰ যেতিয়া বিশ্বকৰ্মা পূজা আহে, সেইটোতো পাতিবই লাগিব। ধৰ দেউতাৰ মতে মেচিনৰ এটা দৰ্জী যেতিয়া কাপোৰ চিলাই, এই বস্তুটো যেতিয়া আমি পূজা পাতল কৰিব নিদিলোঁ, দেউতা বহুত খং উঠিল মোৰ ওপৰত। আৰু ভকতকো সুধিলোঁ যে অন্য কাল্পনিক দেৱ দেৱী স্থান নাই, কৃষ্ণগুৰু আমাৰ যিটো সনাতন ধৰ্ম আৰু। গতিকে সুধিলোঁ, সেয়েহে দেউতাক ক'লোঁ, দেউতা হাতযোৰ কৰি ক'লোঁ দেউতা বাকী তই যি খাওঁ মই চব খুৱাম, কিন্তু বিশ্বকৰ্মা পূজা যে কালি পৰহি হ'ব এইটো কৰিব নোৱাৰিবি। গতিকে দেউতা বহুত খং উঠি গৈছে। আৰু তেওঁ মানে লেঙেৰা আছিলে, অলপ লাখতিলৈ ঘূৰি ফুৰে। যদি ভাল হ'লে হয় হিৰণ্যকশিপুটোৱে মোক লাখতি মূৰতে থ'লে হয়। গতিকে যি কি নহওক, দেউতা বহুত খং উঠিছিলে। তাৰপিছত যেতিয়া সেই পূজাটো কৰিব নিদিলোঁ, বহুত মোৰ ওপৰত গালি গ্লাছ অত্যাচাৰ কৰে। আৰু যদি ভাল মানুহ হোৱা হয়, আপোনালোকক কৈছোঁ নহয়, লাখতি মাথাত মোক মাৰিলে হয়, নহ'লে ঘৰৰ পৰা খেদি দিলে হয়। তেনেকৈ কিমাননো অত্যাচাৰ কৰিব ন, কথাই কৈছে তুমি মোক গালি পাৰা, মই বেয়া নাপাওঁ। গতিকে ভকতক যদি গালি পাৰা যায়, কিন্তু তেতিয়া মানে ক্ষমা নকৰে। গতিকে সেইকাৰণে মানে এইটো বাৰে বাৰে যোগে কৈছে যে মোক গালি পাৰক, যদি ভকতৰ ওপৰত অত্যাচাৰ কৰিলে কিন্তু ঈশ্বৰে ক্ষমা নকৰে। যেনেকৈ হিৰণ্যকশিপুক বধ কৰিছিলে, তেনেকৈ মোৰ দেউতাকো মানে ঈশ্বৰে বধ কৰিলে। ৰাতি 12টা বজাত প্ৰভু ঈশ্বৰ আহিছিল। আমি দিন হাজিৰা কৰোঁ, আজিওতো দিন হাজিৰাই কৰি থাকোঁ। গতিকে তেনেকৈ কৰি ভাগৰ লাগিল, টোপনি গ'লোঁ। দেউতাই হঠাৎ 12টা 12:30 বজাত কৈছে, আইটো আৰু বাবা উঠছোন। মোৰ এনেকুৱা অৱস্থা হ'ল। দেখিছোঁ শালত পৰি আছে এটা ছাইডে, আৰু মানে চোতালৰ পৰা ছাইডত। মানে যিটো প্ৰভু ঈশ্বৰেই মানে লীলা কৰিলে, এইটো মানে খুব বিপৰীত আৰু। গতিকে দেখিলোঁ যে হয়। তেতিয়া কি হ'ল তেতিয়া কৈছে যে এই মণিকূটৰ দৰ্জাত, মানে এই মণিকূটটোত ওখ ডাঙৰ বগা কাপোৰ পৰিধান কৰা মানুহ এজনে মানে সোমাইছিলে। তেতিয়া মই ক'লোঁ, তোৰ কিমান শক্তি আছে চাওঁ দেচোন। গতিকে এই শক্তিটোৰ চাব ওলাওঁতে ঈশ্বৰে আহি কি কৈছে, অফুলিয়াই পেলাই পেলাই দিছে। দেউতাই মোক কৈছে কথাখিনি, গোটেই ঘটনাটো কি হ'ল কি নহ'ল এইখিনি কথা কৈছে। বোলে আফাল মাৰি যেতিয়া পেলাই দিলে, দেউতাই সেইদিনাখনৰ পৰা মানে সজাত পৰিলে। আৰু হাগা মোটাৰ পেচাব গাড়ীবিলাক বাহিৰ হৈ গৈছে। প্ৰভু ভালকৈ আফালটো দিছে যাতে আৰু বেছিদিন লাষ্টিং নকৰে। তেনেকৈ ৰাতিৰ ভিতৰতে আমি গা পা ধুৱাই কাপোৰ পিন্ধাই দেউতাক কিন্তু সেইদিনা আমি শুবই নোৱাৰিলোঁ, ওচৰতে থাকিব লাগে। বহুত ডাঙৰ ভয় এটা সোমাই গৈছে। আৰু ঠিক তেনেকৈ মানে খুব বেছি এসপ্তাহ থাকিলে দেউতাই, আৰু ভকতক মাতি আনি ক'লে যে মই ভাগৱত অলপ শুনিম। আৰু ময়ো কি কৰিলোঁ, যেতিয়া ৰাতি ঘটনাটো হয়, প্ৰভু ঈশ্বৰক মানে প্ৰাৰ্থনা নিমন্ত্ৰণ মানে আবেদন কৰিলোঁ যে তুমি অন্তৰ্যামী ঈশ্বৰ, তুমি ইয়াতেতো আছা, তুমি দেউতাক আৰু শাস্তি বেছি নিদিবা। তোমাৰে ভাল হ'লেও, তোমাৰে সন্তান বেয়া হ'লেও তোমাৰে সন্তান, গতিকে তুমি লৈ যোৱা মোৰ দেউতাক। তেনেকৈ ঈশ্বৰে কৃপা কৰিলে, মোৰ বাৰ্তাবিলাক ল'লে। তাৰপিছত তেনেকৈ কৰি দেউতাই এসপ্তাহ পিছত প্ৰভুৰ ভাগৱত শুনি শ্ৰৱণ কৰি মানে দেহ ত্যাগ কৰিছে। গতিকে আপোনালোকৰ কোৱাৰ কাৰণে মই আকৌ পুনৰ ভিডিঅ'টো নতুনকৈ কৈছোঁ। কিন্তু ৰাতি ভাগত হৈছিলে, এই প্ৰভুক যে প্ৰভু আহিছে দেউতাক যে শাস্তি দিছিল, ৰাতি 12টা বজাত ৰাতি হৈছিল ঘটনাটো।
গতিকে সেইকাৰণে কমেণ্ট কৰাৰ কাৰণে বা ফোন কল যোগেদি ক'লে যে পৃথক কৰিব কৰাৰ কাৰণে আজি ভিডিঅ'টো আপডেট দিছোঁ। গতিকে নামৰ মহিমা মানে যদি আমি ভালকৈ ভক্তি কৰোঁ, ঈশ্বৰৰ নামটো লৈ গুৰু আখৰ পালন কৰোঁ, নিশ্চিত আপোনালোকে পাব। গতিকে অসম্ভৱ কথা দেচোন, মোৰ আগত কোনো একো নাই। এইবিলাক গোটেইবিলাক মানে ইফালে সোমাই সিফালে গৰু ছাগলী গুচি যায়। আজি সুন্দৰ এটা পৰিৱেশ, বেৰৰ মাজত মোক ঈশ্বৰে ৰাখিছে আৰু সুন্দৰ এটা গোসাঁই ঘৰ বনাই দিছে। গতিকে আমাৰতো নিজৰ শক্তি নাই। অলপ আগত ভিডিঅ'টোৰ প্ৰথম ষ্টাৰ্ট কৰোঁতে কৈছোঁৱে দেখোন, 4খন টিং, মাটিৰ বেৰ আৰু বাঁহৰ দৰ্জা। গতিকে প্ৰভু ঈশ্বৰ য'ত দৰ্শন হয়, য'ত আহে প্ৰদান কৰে, ভকতৰ ৰক্ষা বসনা দিয়ে, গতিকে সেই পৰিৱেশটোৱে বেলেগ, সেই ঠাইটোৱে বেলেগ কৰি দিছে। তো আমাৰ নিজৰ শক্তি নাই। সেইকাৰণে কৈছে কৃষ্ণগুৰুৰ নামটো ভক্তি কৰা, নামটো লোৱা, নামে কি কৰিব নাই, মই নামতে সমস্ত দিওঁ বুলি কৈছে। নাম ল'বি যে চব পাবি। গতিকে আমি আজি পাইছোঁ। গতিকে উদ্ধভাৱতি কৈছোঁ যে আমাৰ কৃষ্ণগুৰু প্ৰভু বেলেগ নহয়, যুগৰ এজন মানে স্বয়ং নাৰায়ণ, পূৰ্ণ ব্ৰহ্ম, পূৰ্ণ শক্তিলৈ অৱতাৰ ধাৰণ কৰিছে আজি এই পৃথিৱীত। আৰু সেই পৃথিৱীখনৰ এটা ঠাইত আছে, সেইখন ঠাইখনে হৈছে নক্ষত্ৰ, বৰপেটা নক্ষত্ৰ কৃষ্ণগুৰু শাখাৰ মূল আশ্ৰম, তাতে অৱতাৰ ধাৰণ কৰিছে। গতিকে এইজন বেলেগ নহয়, পূৰ্ণৰূপী ভগৱন্ত পুৰুষ। তেওঁ উদ্ধাৰ কাৰণে আহিছে আমাক। গতিকে তেওঁ থাকোঁতে আমাক কোনে আমাক নাশ কৰিব পাৰে? কোনো নোৱাৰে। গতিকে তেওঁ নিজে নাশ হ'ব, ইয়াৰ প্ৰমাণ বহুত আছে। গতিকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ পুনৰ, আৰু এইখিনি কৈয়ে মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু ভুল হ'লে ক্ষমা কৰিব, কাৰণ আপোনালোকে ক'লে যে ভিডিঅ'টো দুটা আছিলে, এটা কৰিব। গতিকে এটা কৰি দিছোঁ। গতিকে মোৰ যি নামৰ মহিমা পালোঁ, প্ৰভুৰ নাম লৈ, এজন যে পূৰ্ণ মানে ঈশ্বৰ, আমি যেনেকৈ চিনাকি পালোঁ, আপোনালোককো চিনাকি কৰিছোঁ। বেলেগ নাভাবিব গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু, জগতৰ ঈশ্বৰ, পূৰ্ণ শক্তি লৈ আহিছে। এইজনে কাল, এইজনে বিকাল, এইজনে আমাক আয়ুস দিয়ে, আৰু এইজনে আমাক মৃত্যুদণ্ড দি বিদায়ো দিয়ে। গতিকে এইজনেই হৈছে জগতৰ ঈশ্বৰ। গতিকে সেৱা জনালোঁ, আৰু পুনৰ কৈ মোৰ ভিডিঅ'টো ইমানতে চমু কৰিলোঁ। জয় কৃষ্ণ গুৰু।